তো নমস্কাৰ দেই খুলুমবাই তো আজি আমাৰ ওদালগুৰি জিলা ডিফেপ দলৰ যেটো অধ্যক্ষৰ যেটো কি বুলি কম আমি বিজয় উৎসৱ যেটো এই উদযাপন ইয়াত উপস্থিত থাকিবলৈ পাই মই নিজকে খুব ভাল লাগিছে এনে মানে মই আজি বিটিসি চিফ হোৱা পিছত প্ৰথমবাৰ মই বিটিসি অফিচৰ পৰা বাহিৰত ওলাইছে বুলি আমি ক'ব পাৰো প্ৰথমবাৰ আজি ওদালগুৰিত মই আহিছো ডিস্ট্ৰিক্ট ভিজিট ওদালগুৰি জিলাত আহি পেলাই মই প্ৰথমে কি কাম কৰিছো খুব ভাল আঁচনি এই যে কোৱাপানী আঁচনি যেটো জেজেমৰ 107 কোটি যেটো প্ৰজেক্ট ভেৰগাঁও এই সামৰাম নলাই আৰু গুৰিয়াজান এই অঞ্চলৰ ৰাইজৰ যেটো কোৱাপানীৰ বহুত বছৰৰ পৰা মানে বহুত কষ্ট পাই আছিল অভাৱ অভিযোগ মানে সমস্যাত পৰি আছিল কোৱাপানীৰ ক্ষেত্ৰত এইটো আমি আজি অসম চৰকাৰৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিছিলে কৃষি মন্ত্ৰী লগতে আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়া আছিলে লেমচৰ দৈমাৰী ডাঙৰীয়া আছিলে আক্তাৰা বাইদেউ আছিলে আমি সকলোৱে মিলি পেলাই আজি একটা প্ৰথম মানে উদ্বোধনী মানে ওপেনিং পিএইচসি জেজেমৰ যেটো পিএইচসি যেটো উদ্যোগ এটা আমি ওপেনিং কৰিব পাইছো প্ৰথম বিটিসি চিফ হোৱা পিছত প্ৰথম এইটো এই কিবা সামৰা নলাই আৰু গুৰিয়াজান অঞ্চলত 25,000 ৰাজ্যৰ খোৱা পানীৰ আঁচনি মই আজি উদ্বোধন কৰিছো ইয়াৰ নেক্সটতে আমি কি বড় বাজাৰ ৰৌতা সমষ্টি বড় বাজাৰ ধনশ্ৰী নদীৰ ওপৰত কমেও ইয়াত 100 কোটি বেছি যাব পাৰে এই দলটো সেইটো মই আজি ফাউণ্ডেশ্যন কৰিলো প্ৰথমবাৰে যাত্ৰা বিটিসি অফিচৰ পৰা ওলোৱা পিছত যিটো যাত্ৰা এইটো শুভ হওক এইকাৰণে মই আজি ৰাতিপুৱা অলপ বাথৰুমত অলপ নমস্কাৰ কৰি আহিছো একদম মানে ৰাতিপুৱা উঠোৱাৰ পিছতে মই একদম আজি যাত্ৰাটো ভাল হওক বুলি মই অলপ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পেলাই ওলাইছো যেটো দেখিছো মোৰ যাত্ৰাটো ভালে হৈ আছে ভাল না ৰাতিপুৱা অলপ ভগৱানক বিশ্বাস কৰ ঈশ্বৰক বিশ্বাস কৰ ৰাতিপুৱা ওলোৱা আগতে মই আজি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই পেলাই প্ৰাৰ্থনা কৰি ওলাইছে কাৰণে মোৰ যাত্ৰাটো ভাল জানে একো হোৱা নাই এতিয়ালৈকে যোৱা সময়ত কিবা হয় নেকি মই নাজানো কিন্তু এতিয়ালৈকে ভাল চাওক ধনশ্ৰী দলং ফাউণ্ডেশ্যনৰ পিছত নেক্সটত ডিচিঅ ইয়াৰ আমাৰ ডিষ্ট্ৰিক্ট ফাউণ্ডেশ্যন ডিচি ডাঙৰীয়াৰ উদ্যোগ যিটো হৈছে সেইটো হ'ল আমাৰ বিটিসি চুক্তি দ্বাৰা দি হোৱা বিটিসি চুক্তি 2003 চনৰ 10 ফেব্ৰুৱাৰীত হৈছিলে আৰু 9 মাহ পিছত অক্টোবৰ মাহত আমাৰ এই বিটিসি চুক্তিটো পাৰ্লিয়ামেণ্টত এক হিচাপে পাছ হৈছিল ইয়াতে এই ডিষ্ট্ৰিক্টবিলাক পোৱাটো জানে চিৰাং বাক্সা আৰু ওদালগুৰি আজি 30 অক্টোবৰ তিনিটা নতুন জিলাতো আমি বিটিসি চুক্তি দ্বাৰা পাবলৈ সক্ষম হৈছে ইয়াতে আমাৰ ডিচি ডাঙৰীয়াই আজি একদিনীয়া কাৰ্যসূচী লৈ পেলাই বহুত প্ৰগ্ৰাম চলাইছিলে ইয়াত মই উপস্থিত হৈছে ইয়াৰ পিছত এতিয়া লাষ্টত এইটো হ'ল আমাৰ বিপিএফ দলৰ বিজয় উৎসৱ হয় না ৰংজাবাইদা শান্তি থাল্লা লম্বা ফূৰ্তি কৰিছে না চবে না কৰা নাই ভাত ছাতটো দিছে বোলে খোৱা পানী ভাতটো খাব দিছেতো না
দিয়া নাই ভাত খাব দিছে পানী খাব দিছে নিশ্চয় এইবিলাক খোৱাটো বাদে চৰকাৰটো হৈছেতো না চৰকাৰটো হৈছে খাব পোৱা নোপোৱা এইটো বাদে চৰকাৰটো হৈছে এতিয়া কি হ'ল আমি নিৰ্বাচনৰ সময়ত আপোনালোকৰ ওচৰত কি কি প্ৰতিশ্ৰুতি দিছে সেইটোহে আমি কাম কৰিব লাগে মানে ইয়াতকে ডাবল কাম কৰিম আমি জানে আমি যি কাম কৰিম ভালৰ কাৰণে কৰিম আপোনালোকে ধৈৰ্য থাকক চাই থাকক আমি আপোনালোকে যিটো বিচাৰিছে ওদালগুৰি হিচাপে বা BTC বাকী ৰাইজে যিটো বিচাৰি আছে ইয়াতকে ডাবল গুণ কাম কৰিবলৈ দেখাই দিম মানে মাটিৰ পাত্তা কৈছে এইটোতো দিবই বেছি দিন নাই আৰু হা তো দিম বুলি কৈছে দিব সন্দেহ থাকিছে কিবা গ্যাৰেণ্টি 5টা গ্যাৰেণ্টিৰ কথা কৈছে কি 5টা গ্যাৰেণ্টি 100টা গ্যাৰেণ্টিৰ ওপৰত আছে দিম আমি মেলা বিৰাট কৰিব লগা আছে আমি কৰিম কোনো চিন্তা কৰিব নালাগে আমাৰ ওদালগুৰি হওক যিমান জাতি জনগোষ্ঠী যিখিনি আশা কৰি পেলাই আপোনালোকে আমাক সহযোগ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে বেলেগ বেলেগ সমস্যা আছে চৰকাৰ আহিছে আপোনালোকে বিশ্বাস কৰি পেলাই আমাক সহযোগ কৰিছে এই আপোনালোকে কি আশা কৰিছে এইটো মই পূৰণ কৰিম বুলি ইলেকশ্যনৰ সময়তো মই কৈছো আৰু মই কৰি পেলাই দেখাই দিম কৰিব পাৰে ইচ্ছা থাকিলে কৰিব পাৰে একো নহয় আপুনি যদি ইচ্ছাই নাথাকে একো কৰিব নোৱাৰিব চাওক আজি ধনশ্ৰী দলং কোনে ক'ব পাৰে ইয়াত দলং হ'ব বুলি মানুহৰ ইচ্ছা থাকিব লাগে কাম কৰিবলৈ তেতিয়া আপুনি চব কিছু পাৰিব জানে ইচ্ছা থাকিব লাগিব ইচ্ছা থাকিলে চব কিছু পাৰে পইচাৰ কি হ'ব আপুনি কাম কৰি পেলাই দেখুৱাওকচোন কিমান পইচা লাগে পাই থাকিব আপুনি এতিয়াতো আমাৰ হিচাপত 1 টকা পইচা থাকিব নালাগিছিল বাজেটটো নৱেম্বৰত ইণ্টাৰিম বাজেটটো নৱেম্বৰতহে হয় ইণ্টাৰিম বাজেট 6 মাহৰ ইলেকশ্যনটো যিহেতু এপ্ৰিল মাহত হ'ব 2026 এতিয়া এই 6 মাহৰ চলিবৰ কাৰণে অসম চৰকাৰে একটা বাজেট দাখিল কৰিব বাজেট কৰিব নৱেম্বৰ মাহত ইয়াৰ পিছতহে আমি পইচা পাম কিন্তু বাজেটৰ আগতে আমাৰতো BTC চৰকাৰটো হৈ গ'ল না সেইদিনা অক্টোবৰ 1 তাৰিখত অৰ্ধেকি হৈ গ'ল অৰ্ধেকি হোৱাৰ পিছত আমাৰ অফিচাৰসকলে দেখুৱালে মেলা পইচা আছে বোলে প্ৰমোদ বড়ো ইউজ কৰিব পৰা কৰি আছে এই 2 মাহৰ আমি প্ৰমোদ বড়ো ব্যৱহাৰ কৰিব নোৱাৰা পইচাটো আমি ব্যৱহাৰ কৰি আছে খাওয়াত ঠাণ্ডা থাকিলে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম এইবিলাক পইচা নিজৰ বুলি ভাবি পেলাই থৈ আছে পকেটত এনেকুৱা নাকি এইবিলাক পইচাটো কি ওলাই দিলে হয় ৰাইজক বিলাই দিলে হয় TCL আছে সকল আছে MCLA সকল আছে ব্লক কমিটি আছে ইহঁতক একটা সহি মাৰি পেলাই ওলাই দিলে ফটাফট হৈ যায় নিজে অথৰিটি আমি যোৱাকালি সহি কৰিছে এতিয়া ব্লক আহিছে কৰক কামটো এনেকুৱা হয় নিজৰহে পইচা জানিব ৰাখি আছে ব্যৱহাৰ কৰা নাই এনেকুৱা কৰি নাকি পইচাটো ৰাইজক কাম কৰিবৰ কাৰণে আপোনাক পইচা দিছে আপুনি এইটো ব্যৱহাৰ কৰক বাছ আপোনাৰ নিজৰ পকেটত পইচা নহয় এইটো ৰাইজৰ কাৰণে পইচা দিছে চৰকাৰে এইটো ৰাইজে কাম কৰিব জানে কি চুচা কৰিমতো আৰু মেলা পইচা আছে ধান্দাটো খাৱাৰ ধান্দা আছিল কিন্তু মানুহটো একদম ব্যৱহাৰ কৰিব পৰা নাই ধান্দা এইটো যেন হওক প্ৰমোদ বড়োক ধন্যবাদ দিব লাগিব সেই পইচাটো চব ব্যৱহাৰ কৰিব পৰা নাই আছে
নতুন পইচাটো নৱেম্বৰ লাষ্ট ফালেহে আহিব দেই চিন্তা কৰিব নালাগে মই কৈছোঁ আমি কাম কৰিম যেনেকৈ কৈছে এনেকৈ কাম কৰিম দেই থেংক ইউ ধন্যবাদ